নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টাৰ্গেট কম্পিটিটিভ এক্সামৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকৰ লগত অসমৰ কলা আৰু সংস্কৃতিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিব ওলাইছোঁ। আশা কৰোঁ আজিৰ প্ৰশ্নোত্তৰ আলোচনাই আপোনালোকক নিশ্চয়কৈ অনাগত দিনত হ'বলগীয়া এডিআৰই আৰু অসম পুলিচৰ পৰীক্ষাত যথেষ্টখিনি সহায় কৰিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Question number 1. The famous Jhunbil Mela is a community fair of which of the following community? বিখ্যাত জোনবিল মেলা কোন জনগোষ্ঠীৰ লগত সম্পৰ্কিত? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ তিৱা। বিখ্যাত জোনবিল মেলা তিৱা জনগোষ্ঠীৰ লগত সম্পৰ্কিত। Question number 2. Boisagu is a festival celebrated by which of the following tribe of Assam? বৈশাগু তলৰ কোনটো অসমৰ জনগোষ্ঠীয়ে পালন কৰা এটি উৎসৱ? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ বড়ো। বৈশাগু হৈছে অসমৰ বড়ো জনগোষ্ঠীয়ে পালন কৰা এটি উৎসৱ। Question number 3. Bagorumba is a folk dance of which community? বাগৰুম্বা কোন সম্প্ৰদায়ৰ লোকনৃত্য? অপচনসমূহৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি বড়ো। বাগৰুম্বা হৈছে বড়ো সম্প্ৰদায়ৰ এটি লোকনৃত্য। Question number 4. Which of the following festival is associated with the Missing tribe? তলৰ কোনটো উৎসৱ মিচিং জনগোষ্ঠীৰ সৈতে জড়িত? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি আলি আই লিগাং। আলি আই লিগাং হৈছে মিচিং জনগোষ্ঠীৰ সৈতে জড়িত এটি উৎসৱ। Question number 5. Sifung is a traditional musical instrument of which people? Sifung কোন জনগোষ্ঠীৰ এক পৰম্পৰাগত বাদ্যযন্ত্ৰ? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি বড়ো। সিপুং হৈছে বড়ো জনগোষ্ঠীৰ এক পৰম্পৰাগত বাদ্যযন্ত্ৰ। Question number 6. Ambubasi Mela is celebrated in the month of every year in Assam. অসমত প্ৰতি বছৰ কোনটো মাহত অম্বুবাচী মেলা পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ জুন। অসমত প্ৰতি বছৰ জুন মাহত অম্বুবাচী মেলা পালন কৰা হয়। Question number 7. Bhato Puja is a religious festival of which community? Bhato Puja কোন সম্প্ৰদায়ৰ ধৰ্মীয় উৎসৱ? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ বড়ো। বাটো পূজা হৈছে বড়ো জনগোষ্ঠীৰ এটি ধৰ্মীয় উৎসৱ। Question number 8. Madam Mefi festival is celebrated on every year. প্ৰতি বছৰে মেডাম মেফি উৎসৱ কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি 31 জানুৱাৰী। প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখে মেডাম মেফি উৎসৱ আহোম জনগোষ্ঠীয় লোকসকলে পালন কৰে। Question number 9. Tusu Puja is associated with which of the following communities of Assam? Tusu Puja অসমৰ তলৰ কোনটো জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ টি ট্ৰাইব। টুচু পূজা অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ সৈতে সম্পৰ্কিত। Question number 10. Which of the following festival is associated with the Karbi people? তলৰ কোনটো উৎসৱ কাৰ্বি জনগোষ্ঠীৰ সৈতে জড়িত? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি দেহাল পূজা। দেহাল পূজা হৈছে কাৰ্বি জনগোষ্ঠীৰ সৈতে জড়িত এটি উৎসৱ। Question number 11. Madam Mefi festival is associated with which of the following community of Assam? Madam Mefi উৎসৱ তলৰ কোনটো অসমৰ সম্প্ৰদায়ৰ লগত জড়িত? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ থাই আহোম। মেডাম মেফি উৎসৱ অসমৰ টাই আহোম সম্প্ৰদায়ৰ লগত জড়িত। Question number 12. Soklong is a marriage ritual followed by which of the following community of Assam? Soklong বিবাহ ৰীতি কোনটো অসমৰ সম্প্ৰদায়ে অনুসৰণ কৰে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ আহোম। চকলং বিবাহ ৰীতি অসমৰ আহোম সম্প্ৰদায়ে অনুসৰণ কৰে। Question number 13. What was the first drama of শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক কি আছিল? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন এ সিংহ যাত্ৰা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটক হৈছে সিংহ যাত্ৰা। Question number 14. When was the first Assamese film Joymoti released?
প্ৰথম অসমীয়া ছবি জয়মতী কেতিয়া মুক্তি পাইছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি 1935 1935 চনত প্ৰথম অসমীয়া ছবি জয়মতী মুক্তি পাইছিল Question number 15 The first mobile theatre group of Assam was অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ গোট আছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন সি নটৰাজ থিয়েটাৰ নটৰাজ থিয়েটাৰ হৈছে অসমৰ প্ৰথমটো ভ্ৰাম্যমান থিয়েটাৰ Question number 16 ফাট বিহু is mainly celebrated at ফাট বিহু ক'ত উদযাপন কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি ঢকুৱাখানা লখিমপুৰ জিলাৰ ঢকুৱাখানাত ফাট বিহু প্ৰত্যেক বছৰে উদযাপন কৰা হয় Question number 17 The second Assamese film was দ্বিতীয়খন অসমীয়া ছবি আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন এ ইন্দ্ৰমালতী হৈছে দ্বিতীয়খন অসমীয়া ছবি Question number 18 The second Assamese film Indramalati was made by দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী কোনে নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন সি জ্যোতিপ্ৰসাদ আগৰৱালা দ্বিতীয়খন অসমীয়া ছবি ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল Question number 19 What is the first film directed by Dr. Bhupen Hazarika Dr. Bhupen Hazarikar পৰিচালনা কৰা প্ৰথমখন ছবি কি ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন ডি এৰাবাটৰ হুৰ হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালনা কৰা প্ৰথমখন ছবি Question number 20 What was the first film of Dr. Bhupen Hazarika as a playback singer Dr. Bhupen Hazarikar playback গায়ক হিচাপে প্ৰথমখন ছবি কি আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন ডি ইন্দ্ৰমালতী ডক্টৰ ভূপেন হাজৰিকাই প্লেবেক গায়ক হিচাপে প্ৰথমখন ছবি আছিল ইন্দ্ৰমালতী ধন্যবাদ আপোনালোকে ভিডিওটো হেকলৈকে চোৱাৰ বাবে আশা কৰোঁ আজিৰ প্ৰশ্নোত্তৰ বিশ্লেষণে আপোনালোকক নিশ্চয়কৈ অনাগত দিনত হ'বলগীয়া বিভিন্ন ধৰণৰ পৰীক্ষাবোৰত যথেষ্টখিনি সহায় কৰিব আৰু এনে ধৰণৰ নতুন ভিডিঅ'ৰ আপডেটসমূহ পাবৰ বাবে টাৰ্গেট কম্পিটিটিভ এক্সাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব ধন্যবাদ